আপোনালোকে ঠিক 8টাৰ পৰা 7:30টাৰ ভিতৰত এনেকুৱা টাইমতে হ'ব। তাৰপিছতেতো আপোনালোকে গমেই পায় বৰষুণ পৰিলে, তো বৰষুণ পৰাৰ কাৰণে যেনিবা সেইখিনি সময়ত মানুহ এইখিনিত নিৰলা হৈ গ'ল। সেইখিনি সময়তে কামটো কৰিলে, যেনিবা সেইখিনিৰ ভিতৰতে কামটো কৰাৰ পিছত যেনিবা আমাৰ এটা সতীৰ্থ আছিলে, মানে আমাৰ মন্দিৰ কমিটিৰ ছেক্ৰেটাৰী, তেখেতে তাৰমানে দেখা পালে যে আমাৰ যিটো আগিয়া গোৱালপাৰা মেইন ৰাস্তা আছে, পকী ৰাস্তাৰ ছাইডতে তাৰমানে আমাৰ মা সন্তোষী প্ৰতিমাৰ যিটো মালা, যিটো আচলতে মালা, সেই মালাটো পৰি আছে। তো পৰাৰ পিছত চিন্তা কৰিলে যে এই মালাটোতো একচুৱেলি আমাৰ মন্দিৰৰ ভিতৰৰ পৰা আহিব লাগিব, তো কেনেকৈ আহিলে সেইটো চিন্তা কৰি তেখেতে তাৰমানে মন্দিৰত সোমাই আহিলে। সোমাই অহাৰ সময়ত সি দেখা পালে যে আমাৰ মন্দিৰত মা সন্তোষী মন্দিৰৰ ভিতৰত কোনো এটা দুৰ্বৃত্তই তাৰমানে আমাৰ প্ৰতিমাটো ভাঙি আছে। তো ভাঙি থকাৰ ফলত সিটো দেখিলে, তাৰপিছত সি এটা আটা পাৰি দিলে, এই কোন হয়, কি কৰি আছা, এনেকৈ আটা পাৰি দিলে। ঠিক সেইখিনি সময়তে সি গম পোৱাৰ লগে লগে সি তাৰমানে আগবাঢ়ি আহিল আক্ৰমণ কৰাৰ কাৰণে। তো আক্ৰমণ কৰাৰ কাৰণে আগবাঢ়ি অহাৰ লগে লগে এজনে আছিলে। তাৰপিছত মোৰ সতীৰ্থ যিজন আমাৰ কমিটিৰ মানুহ, তেখেতে তাৰমানে সম্পাদক ডাঙৰীয়াই তাৰমানে তেখেতক ধৰিব চেষ্টা কৰিলে, ধৰি এনেকৈ যেনিবা মানুহখিনিক জনাব। তো যুঁজাযুঁজি হ'ল, দুজনৰ মাজত অলপ যুঁজ মাখৰ হ'ল। হোৱাৰ সময়ত তাৰপিছত কি কৰিলে, আমাৰ সম্পাদকৰ হাতত কামুৰি দিলে। হাতত কামুৰি দিয়াৰ লগে লগে সম্পাদকে এৰি দিবলগীয়া হ'ল। আৰু এৰি দিয়াৰ লগে লগে সি তাৰমানে কেইটামান কাম কৰি থৈ গ'ল। অৱশ্যে যুঁজাযুঁজিৰ সময়ত তাৰ মোবাইলটো পৰি গৈছিল, আছে তাতে। তাৰপিছতে সি মানে তাৰ যিটো পোচাক আছে, ড্ৰেছ আছে, তাৰ পৰা কিছুমান পোচাক মানে সি খুলি পেলাই থৈ গ'ল, সেইখিনি পেলাই থৈ গ'ল। তাৰপিছত সেনেকৈ সি গুচি গ'ল, আমাৰ মন্দিৰৰ পিছফালেদি ওলাই গুচি গ'ল, ৰাস্তাৰ ফালে কিন্তু ওলাই নাহিল। বেক চাইডেদি গৈ সি তাৰমানে এণ্ডাৰৰ সুযোগ লৈ সিটোৰ পৰা গুচি গ'ল। ইটো অকলে থাকিলে আমাৰ সতীৰ্থজন। তো সেইকাৰণে তেখেতে তাৰমানে আকৌ হাতত দুখ পাইছে, হাতত কামুৰিলে তাক। তো সেইকাৰণে সি তৎক্ষণাত, একচুৱেলি মই নাছিলোঁ, মোক ফোন কৰিলে যে মই হাতত দুখ পাইছোঁ আৰু এনেকুৱা ঘটনা হ'ল নহয় এটা, যে আমাৰ মা সন্তোষী প্ৰতিমাটোক ভাঙি দিলে, এনেকৈ ক'লে। হয় নেকি, এইটোতো বেয়া কথা হ'ল। তাৰপিছত মই দৌৰাদৌৰিকৈ মই অলপ দূৰত আছিলোঁ, তো গম পাই পেলাই মই আৰু বাকীখিনিক মই অলপ ফোন কৰি দি পেলাই জনাই দিলোঁ যে তহঁতে আগবাঢ়িয়া মন্দিৰত, যে এনেকুৱা এটা ঘটনা হৈছে আমাৰ প্ৰতিমাটো। তাৰপিছত আহি পেলাই মই যেতিয়া চালোঁ যে আমাৰ ইয়াত তাৰমানে মন্দিৰ মোটামুটি 5টা আছে। 5টা মন্দিৰৰ ভিতৰত গোটেইকেইটা মন্দিৰতে সোমাইছে, গোটেইকেইটা মন্দিৰতো প্ৰতিমা নাথাকে। তো আমাৰ লক্ষী মন্দিৰত প্ৰতিমা আছে, আৰু মা সন্তোষী মন্দিৰত প্ৰতিমা আছে, আৰু মহাদেৱ মন্দিৰত লিংগ আছে। এই যে লিংগত যিবিলাক কাপোৰ আছে মহাদেৱৰ, তাৰপিছত ত্ৰিশূলৰ লগত যিবিলাক মালা দিয়া আছিল, ৰুদ্ৰাক্ষৰ মালা থাকে। তাৰপিছত আপোনাৰ লক্ষী মন্দিৰত যিখিনি আমাৰ ঠগী থাকে বা কিবা থাকে, আৰু প্ৰতিমাটোক একদম ভাঙি গুড়া কৰি থৈ গৈছে। তাৰপিছত মা সন্তোষীকো আক্ৰমণ কৰিছে। মা সন্তোষীটো সেইটো হ'লেই, যুদ্ধখন হ'লেই মানে আমাৰ দুজনৰ মাজত। ঠিক এতিয়া হৈছে কি, আকৌ আৰু এটা কথা হৈছে কি, আমাৰ যিটো আগন্তুক দুৰ্গা পূজা আহি আছে, তাৰ কাৰণে যিটো মানে অৰ্থমূৰ্তি প্ৰতিমা যিটো এতিয়া বনাই আছে, তৈয়াৰ কৰি আছে, এই প্ৰতিমাটোত তাৰমানে 2টা 3টা, যিহেতু তাতে প্ৰতিমা বহুতকেইটা থাকে একেলগে, তো তাৰে ভিতৰত 2টা না 3টা প্ৰতিমা তাৰমানে আঘাত কৰি থৈ গৈছে। তো গতিকে মানে সুস্থিৰত থকা মানুহ মানে প্লেনিঙত আহি পেলাই তাৰমানে কামটো কৰিব লাগিব। নহ'লেতো যদি কিবা পাগল মানুহ হ'ল হয়, বা কিবা নিচা দ্ৰব্য মানে খাই পেলাই যদি কামটো কৰা হ'ল হয়, তেনেহ'লে কিন্তু সি ইমানকেইটা প্ৰতিমা হিচাপ কৰি এনেকৈ কাম নকৰে। গতিকে কি সুস্থ মানুহ বা কিবা এটা প্লেনিঙৰ মাজেদি তাক হয়তো পঠাইছিল, এনেকুৱাহে হ'ব। গতিকে ইয়াত কিবা এটা ষড়যন্ত্ৰ আছে নিশ্চয়। আৰু সেইকাৰণে মই আজি আমাৰ প্ৰশাসনক কৈছোঁ, আমি আৰক্ষী বাহিনীক কৈছোঁ, আমাৰ SP ছাৰক কৈছোঁ যে আপোনালোকে সোনকালে ইয়াৰ এটা মানে তদন্ত কৰক, সুতদন্ত কৰক, মোৰ অনুৰোধ থাকিব। লগতে মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰকো মই অনুৰোধ জনাইছোঁ যে আমাৰ গোৱালপাৰাত এনেকুৱা ইমান ডাঙৰ ঘটনা হয়তো বহুত আগতে হৈছে যদিও হোৱা নাই, বৰ্তমান কোনোদিন দেখা নাই। আমি বহুত শান্তিৰে আছিলোঁ, কিন্তু এতিয়া বৰ্তমান যেতিয়া যিটো ঘটনা ঘটিল, এইটোতকে কিন্তু বহুত ডাঙৰ ঘটনা। কাৰণ আমি ইমান শান্তিৰে আছোঁ। কি ক'লে? CC কেমেৰাটো আমাৰ নাই, যিহেতু আপোনালোকে দেখা পাইছে আমি মন্দিৰটো বনাই আছোঁ, আমাৰ মন্দিৰৰ কাম চলি আছে, নিৰ্মাণ কাৰ্য চলি আছে। গতিকে নিৰ্মাণ কাৰ্য চলা হিচাপে আপোনালোকে গম পায় আমাৰ মন্দিৰটো কমপ্লিট হোৱা নাই। তাৰ কাৰণে কিন্তু অলপমান আমাৰ কাম চলাৰ কাৰণে আমাৰ মন্দিৰটো খোলা মেলা কৰি চলি আছে এতিয়া। কাৰণ দেখাই পাইছে ইটা পৰি আছে, বালি পৰি আছে, আমাৰ বিভিন্ন বস্তু পৰি আছে। তো এই সা সৰঞ্জামবিলাকৰ কাৰণে কিন্তু আমি
তাৰমানে মন্দিৰটো চিষ্টেম ৱাইজত ৰাখিব পৰা নাই কিন্তু কেতিয়াও হোৱা নাই আজি 68 বছৰ হ'ল আমাৰ মন্দিৰখনৰ আমি ইমান শান্তিত আছো আমাৰ এই মন্দিৰত কোনোদিন এনেকুৱা ঘটনা ঘটা নাই কিন্তু আজি যিটো ঘটনা ঘটিল এটা কিন্তু বিৰাট দুৰ্ভাগ্যজনক নজিৰবিহীন কথা আমাৰ মানে খুব আমি শংকিত হৈছো আমাৰ তাৰমানে নিৰাপত্তা নোহোৱা হেন লাগিছে আজি কাৰণ ইমান 68 বছৰে আমাৰ মন্দিৰত যিটো পূজা হৈছে আমাৰ কোনোদিন এনেকুৱা অৱস্থা হোৱা নাই বা আমাৰ ইয়াত কোনো এনেকুৱা দুৰ্ঘটনা কোনোদিন হ'বই পৰা নাই আমাৰ মন্দিৰত কোনো এটা পাথৰো কোনোদিন কোনোবাই যদি দলিয়াইছে সেনেকুৱাও আমি ক'ব পৰা নাই গতিকে সেনে পৰিস্থিতি আজি প্ৰতিভা ভাঙি থৈ গৈছে আমি মানে চিন্তা কৰি পোৱা নাই এতিয়া আমি বহুত চিন্তিত হৈ আছো গতিকে মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে আমাক এইখিনি সোনকালে বিহিত ব্যৱস্থা কৰিব লাগে তদন্তৰ ব্যৱস্থা কৰি দিব লাগে দুৰ্বৃত্ত কৰায়ত্ব কৰিব লাগে উচিত শাস্তি দিব লাগে ইয়াত কি সোমাই আছে আমি নাজানো কিন্তু কি সোমাই আছে এইটো বস্তু আমাৰ অসম চৰকাৰে সোনকালে আমি ৰাইজে হিন্দু ৰাইজে বহি